অসমৰ বিশিষ্ট শিল্পী, চিত্ৰাভিনেতা, প্ৰযোজক, পৰিচালক মুনীন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত ভাইমন্দা কথাছবিখন কালি অসমৰ বিভিন্ন চিত্ৰগৃহত মুক্তি লাভ কৰাৰ পিছত দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত কথাছবিখনে তেজপুৰৰ আটাইকেইটা ছবিঘৰৰ কালিৰ লগতে আজিৰ শ্ব'সমূহত দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। বুজিছানে তুমি? এই গোটেই জগতত তুমি ইমান হৈ উৰিব লাগিব। আজি ভাইমন্দা কথাছবিখনৰ পৰিচালক, পৰিচালক আৰু এটি শিল্পীৰ দল তেজপুৰত উপস্থিত হৈ ছবিখনৰ প্ৰতি দৰ্শকে আগবঢ়োৱা সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। চিনেমাখনৰ ডায়লগটো বহুতেই ভাল লগা আছে যে অসমীয়া চিনেমা বোলা বিষয়টো বৰ বিশাল। অসমীয়া চিনেমাও এই ঢৌবোৰ সেই বিশাল। অসমীয়া চিনেমাক কোনোদিন পিছুৱাই যাবলৈ নিদিওঁ, আগুৱাই লৈ যাম, হাৰ নেমানো। আৰু সেই বিশেষ কথাটো ভাইমন্দা চিনেমাখনৰ মাজত এটা নিৰ্দিষ্ট সময়ত ভাইমন্দাৰ মুখেৰে মই সংলাপ হিচাপে ব্যৱহাৰ কৰিছোঁ। বিশেষভাৱে যোৱা 5টা বছৰ কাম কৰাৰ পাছত এতিয়া আহি চিনেমাখন যেতিয়া 23 মে'ত কালি ৰিলিজ কৰিছোঁ, সম্পূৰ্ণৰূপে অসমবাসীয়ে সঁহাৰি জনোৱাৰ উপৰি ভাৰতবৰ্ষৰ বহুতো ঠাইত আমি চিনেমাখন কৰিছোঁ, মানে ৰিলিজ কৰিছোঁ 29টা স্ক্ৰীণত। গতিকে সকলো ফালৰ পৰা নয়ডা, বেংগলোৰ, চেন্নাই, তাৰোপৰি পুনে এইবিলাকৰ পৰাও হাউচফুল বুলি অহাৰ পিছত আমাৰ ডেফিনেটলি আমাৰ মনটো খুব বেছি সাত পৰিছে। কি ক'ম মানে আমি আমাৰ আজি দ্বিতীয়টো দিন, প্ৰথম দিনাখনে আমি বহুত বেছি মৰম পাইছোঁ। অসমৰ প্ৰায়কেইটা হলত হাউচফুল আছিলে যোৱাকালি, আৰু আজিও বহুত কেইটা হলত হাউচফুল দেখিছোঁ। খুব বেছি ভাল লাগিছে, ইমান বেছি সঁহাৰি পাইছোঁ দৰ্শকৰ, ৰাইজৰ, অসমৰ ইমান বেছি মৰম। কাৰণ মৰমটো দিবই লাগিব, কাৰণ ভাইমন্দা আচলতে অকল চিনেমাই নহয়, আমাৰ আৱেগ হয়, অসমবাসীৰ, অসমৰ আৱেগ হয়। আজি তেজপুৰত আহিছোঁ আৰু নিজৰ ঘৰখনলৈ আহিছোঁ। আচলতে মই তেজপুৰ বিশ্বনাথ চাৰিআলিৰ ছোৱালী হয়, আৰু নিজৰ ছোৱালীজনীক যদি মৰমে নিদিয়ে তেতিয়াহ'লে কেনেকৈ হ'ব। গতিকে ঘৰখনলৈ আহিছোঁ অলপমান মৰম বিচাৰি, আৰু তেজপুৰতো খুব ভাল সঁহাৰি পাইছোঁ আমি, প্ৰায়কেইটা হলতে হাউচফুল হৈ আছে। গতিকে আহক আৰু অসমীয়া চিনেমা ইতিহাসৰ সমভাগী হওক, ভাইমন্দা চাওক। 23 মে'ৰ পৰা মানে যোৱাকালিৰ পৰা আমাৰ চিনেমা ভাইমন্দাখন সমগ্ৰ অসম আৰু সমগ্ৰ ভাৰতৰ বিভিন্ন চিনেমা হলত ৰিলিজ হৈছে। খুব ধুনীয়া সুন্দৰ চিনেমা এখন। মুনীন বৰুৱা এজন খুব মহান লেজেণ্ডেৰী ফিল্ম মেকাৰ। তেখেতে খুব ধুনীয়া চিনেমা আমাক উপহাৰ দি গৈছে। তেখেতৰ চিনেমাৰ নিচিনাই ধুনীয়া চিনেমা এখন ভাইমন্দাও হয়। আপোনালোক সকলো আহক, চাবলৈ ওলাই আহক। আমি যোৱাকালি বহুত ছাপোৰ্ট পাইছোঁ ৰাইজৰ পৰা, খুব মৰম পাইছোঁ। আমি য'ত গৈছোঁ হললৈ ৰাইজে আমাক সাৱটি ধৰিছে, খুব ভাল লাগিছে। চিনেমাখন চাবলৈ আহক। 30 মে'ৰ পৰা আমাৰ ভাইমন্দা চিনেমাখন সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন চহৰত সগৌৰৱেৰে চলি আছে, আৰু আমি সকলো ৰাইজৰ পৰা বহুত ভাল ছাপোৰ্ট পাইছোঁ, সকলোৰে আশীৰ্বাদ পাইছোঁ। সকলো ৰাইজ অসমীয়াৰ যিটো ইম'শ্যন এইটোক লৈ সকলো ওলাই আহিছে। অসমীয়া চিনেমাৰ 90 বছৰ জাৰ্ণিটোক তেওঁলোকে উপভোগ কৰিবলৈ, একেলগে উদযাপন কৰিবৰ বাবে। আৰু আমি সকলো আশাবাদী যে অসমীয়া চিনেমাৰ নতুন এটা যুগৰ সৃষ্টি হ'ব এই ভাইমন্দা চিনেমাখনৰ জৰিয়তে। সকলোকে অনুৰোধ জনাইছোঁ যে ওলাই আহক, আমি একেলগে এই ভাইমন্দাৰ লগত লগ হৈ অসমীয়া চিনেমাৰ নতুন যুগৰ সৃষ্টি কৰোঁ।